নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল পৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বহু বন্ধু-বান্ধৱীয়ে মোক সুধি আছিল যে অগ্নিবীৰ আৰু SSCGDৰ মেডিকেল টেষ্টটো একে ধৰণৰ হয় নেকি? অগ্নিবীৰ আৰু SSCGDৰ মেডিকেল টেষ্টত কি কি চোৱা হয়? তো এই সকলোবোৰৰ বিষয়ে আজিৰ ভিডিঅ'টোৰ ডিটেইলছ সহকাৰে আপোনালোকক জনাই দিম। তো আপোনালোকে চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো এইখিনিতে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট যে যদিহে আপোনালোকে আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অলপ প্ৰেছ কৰিব যাতে আমি তেনেকৈ জব ইনফৰমেশ্যনৰ ভিডিঅ' আপোনালোকে প্ৰথমতে পাব পাৰে। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এই ভিডিঅ'টো অকল সেইসকল কেণ্ডিডেটসকলৰ বাবে যিসকলে প্ৰথমবাৰৰ বাবে অগ্নিবীৰ নাইবা SSCGDৰ মেডিকেল টেষ্ট দিব আৰু তেওঁলোকে নাজানে যে ইয়াত কি কি চোৱা হয়। তো যিসকলে জানে তেওঁলোকে এই ভিডিঅ'টো নাচালেও হ'ব। তো প্ৰথমতে আপোনালোকক জনাই থওঁ যে অগ্নিবীৰ আৰু SSCGDৰ মেডিকেল টেষ্টটো প্ৰায় একে ধৰণৰে হয় যদিও ইয়াত বহুতো পাৰ্থক্য আছে। তো আপোনালোকক এতিয়া জনাই আছোঁ যে ইয়াৰ মেডিকেল টেষ্টত কি কি চোৱা হয়। তো বন্ধু-বান্ধৱীসকল, আপোনালোকৰ SSCGD আৰু অগ্নিবীৰৰ মেডিকেল টেষ্টত আপোনালোকৰ শৰীৰৰ সকলোবোৰ অংগই চেক কৰা হয়, অৰ্থাৎ মূৰৰ পৰা একদম ভৰিলৈকে চেক কৰা হয়। তো আপোনালোকৰ মূৰৰ ফটা চিটা দাগ থাকিলে সেইবোৰো চেক কৰা হয়। তো সেইবাবে আপোনালোকে মেডিকেল দিবলৈ যাওঁতে আপোনালোকৰ চুলিখিনি চুটি কৰি লৈ যাব। তো ইয়াতে যদি আপোনালোকৰ মূৰৰ ফটা চিন বা অপাৰেশ্যনৰ দাগটো ইমান মেজৰ নহয় আৰু 6 মাহতকৈ পুৰণি হয় তেন্তে ইয়াতে আপোনালোকক কোনো মেডিকেল পইণ্ট দিয়া নহয়। তো ইয়াৰ পিছতে কৰা হ'ব আপোনালোকৰ চকুৰ টেষ্ট। তো চকুৰ টেষ্টত যদি আপোনালোকৰ চকুটো প্ৰথমখনৰ দৰে হয় তেন্তে আপোনালোকক একচেপ্ট কৰা হ'ব আৰু যদি দ্বিতীয়খনৰ হয় তেন্তে আপোনালোকক ৰিজেক্ট কৰি দিয়া হ'ব। তো যদিহে আপোনালোকৰ প্ৰথমখন ছবিৰ দৰে হয় তেন্তে আপোনালোকৰ ইয়াৰ পিছতে হ'ব এটা টেষ্ট য'ত আপোনালোকক ডক্তৰ এজনে কলম বা কাঠ পেঞ্চিলৰ মূৰত ফ'কাছ কৰিব দিব আৰু তেওঁ যিফালে কলমডাল নিয়ে সিফালে চকু দুটা কৰিব পাৰিব লাগিব। যদি আপোনালোকে এইখিনি কৰিব পাৰে তেন্তে আপোনালোকক একচেপ্ট কৰা হ'ব আৰু যদি নোৱাৰে তেন্তে আপোনালোকক ইয়াতে ৰিজেক্ট কৰি দিয়া হ'ব। তো এইখিনিত পাছ কৰা কেণ্ডিডেটজনৰ হ'ব কালাৰ ব্ৰাইটনেছ টেষ্ট, য'ত কেণ্ডিডেটজনক এনেকৈ এখন বহি দিব, তো য'ত এনেকুৱা ধৰণৰ নাম্বাৰ লিখা থাকিব। যদি কেণ্ডিডেটজনে এই নাম্বাৰখিনি ক'ব পাৰে তেন্তে তেওঁক একচেপ্ট কৰা হ'ব আৰু যদিহে নোৱাৰে তেন্তে তাক ৰিজেক্ট কৰা হ'ব। তো ইয়াৰ পিছতে কৰা হ'ব কেণ্ডিডেটজনৰ ডিষ্টেঞ্চ ভিজন টেষ্ট, য'ত কেণ্ডিডেটজনক এনেকুৱা এখন বৰ্ড দিয়া থাকিব আৰু কেণ্ডিডেটজনে 6 মিটাৰ আঁতৰৰ পৰা এটা চকু বন্ধ কৰি অফিচাৰৰ নিৰ্দেশ মতে ক'ব লাগিব। তো যদিহে কেণ্ডিডেটজনে এটা চকুৰে ক'ব পাৰে তেন্তে তাক আন এটা চকু বন্ধ কৰি, অৰ্থাৎ প্ৰথমতে যিটো চকু দি চাই কৈছিল সেই চকুটো বন্ধ কৰি যিটো চকুৰে বন্ধ কৰিছিল সেইটো চকু দি চাব দিব। তো যদিহে কেণ্ডিডেটজনে এনেকৈ ক'ব পাৰে তেন্তে কেণ্ডিডেটজনক একচেপ্ট কৰা হ'ব আৰু যদিহে নোৱাৰে তেন্তে তাক ৰিজেক্ট কৰা হ'ব। তো ইয়াতে অগ্নিবীৰত ডাইৰেক্ট ৰিজেক্ট কৰে, কিন্তু SSCGDত ইয়াতে ৰি-মেডিকেল দিয়া হয়। তো ইয়াতে চকুৰ অগ্নিবীৰত আন এটা টেষ্ট কৰা হয় যিটো SSCGDত কৰা নহয়। তো সেইটো হ'ল লেন্স চেকিং টেষ্ট, যিটো অগ্নিবীৰত এটা আন্ধাৰ কলা ৰুমত ভৰাই টৰ্চেৰে চেক কৰা হয়। তো এইখিনি আছিল চকুৰ মেডিকেল টেষ্ট। তো এতিয়া আহিছোঁ ইয়াৰ কাণ আৰু নাকৰ। তো ইয়াতে আপোনালোকৰ কাণত মেচিন ভৰাই কাণটো চেক কৰা হয় যাতে আপোনালোকৰ কাণৰ পৰ্দা ফটা চিটা থাকিলে তেওঁলোকে গম পাব পাৰে। তো সেইবাবে আপোনালোকে যেতিয়াই ইয়াৰ মেডিকেল টেষ্ট দিবলৈ যাব আপোনালোকে কাণটো ভালদৰে চাফা কৰি লৈ যাব। ইয়াৰ পিছত কৰা হয় আপোনালোকৰ নাকৰ টেষ্ট, য'ত আপোনালোকৰ প্ৰথমখন ছবিৰ দৰে থাকিলে আপোনালোকক একচেপ্ট কৰা হ'ব আৰু যদি আপোনালোকৰ দ্বিতীয়খনৰ দৰে থাকে তেন্তে আপোনালোকক ৰিজেক্ট কৰি দিয়া হ'ব। তো নাকৰ বাবে এইখিনিয়ে মেডিকেল কৰা হয়। তো ইয়াৰ পিছতে কৰা হ'ব আপোনালোকৰ মুখৰ মেডিকেল টেষ্ট, য'ত আপোনালোকৰ দাঁত চেক কৰা হ'ব। তো যদিহে আপোনালোকৰ দাঁতত পোক বা দাঁতৰ ভিতৰত প্লাষ্টাৰ কৰা আছে তেন্তে আপোনালোকক ৰিজেক্ট কৰা হ'ব আৰু লগতে আপোনালোকক মুখৰ ভিতৰত 3টা আঙুলি ভৰাব দিব। যদিহে সেইখিনি আপোনালোকে নোৱাৰে তেন্তে আপোনালোকক ইয়াতেও ৰিজেক্ট কৰা হ'ব। তো যিহেতু ইয়াতে আপোনালোকৰ দাঁতবোৰো চেক কৰা হ'ব, গতিকে আপোনালোকে যিদিনা মেডিকেল টেষ্ট দিবলৈ যাব সেইদিন ভালকৈ দাঁতবোৰ ব্ৰাছ কৰি চাফ চিকুণকৈ লৈ যাব। তো ইয়াৰ পিছতে কৰা হয় আপোনালোকৰ হাতৰ টেষ্ট, য'ত আপোনালোকৰ প্ৰথমতে হাতৰ এংগেল টেষ্ট কৰা হয়, য'ত প্ৰথমখন আৰু দ্বিতীয়খনৰ দৰে আপোনালোকৰ যদি হাত আছে তেন্তে আপোনালোকক ৰিজেক্ট কৰা হ'ব, যদি মাজৰখনৰ দৰে আছে তেন্তে আপোনালোকক একচেপ্ট কৰা হ'ব। তো ইয়াতে আপোনালোকৰ হাতৰ টেষ্ট এনেদৰে কৰা হ'ব।
তো ইয়াতে আপোনালোকৰ হাতৰ ভালেকেইটা টেষ্ট কৰা হয়, য'ত আপোনালোকক হাত দুখন এনেকৈ চিধা কৰি ৰাখিব দিব। যদি হাত দুখন আপোনালোকৰ লৰে, তেতিয়াও কেতিয়াবা আপোনালোকক মেডিকেল পইণ্ট দিয়া হয়। তো যদিহে আপোনালোকক এনেকৈ থিয় কৰি থয়, তেন্তে আপোনালোকে ভয় নকৰিব, কাৰণ কেতিয়াবা ভয়তো আপোনালোকৰ হাত দুখন কঁপি উঠে। তো ইয়াৰে পিছতে আন এটা মেডিকেল টেষ্ট কৰা হয়, যিটো অগ্নিবীৰত কৰা নহয়, সেইটো হ'ল ছুৱেট টেষ্ট। অৰ্থাৎ যিসকলৰ হাতৰ পৰা ঘাম ওলায়, তেওঁলোকক ইয়াৰ বাবে ৰিজেক্ট কৰা হয়। ৰিজেক্ট অৰ্থাৎ আপোনালোকক ৰিমেডিকেল দিয়া হয়। ইয়াৰ পিছতে আন এটা মেডিকেল টেষ্ট কৰা হয়, যিটো অগ্নিবীৰত কৰা নহয়, সেইটো হ'ল আঙুলিৰ টেষ্ট। যদিহে কোনোবা কেণ্ডিডেটৰ আঙুলিবোৰ বহুত তেৰা বেকা আছে, তেন্তে তেওঁলোকক ৰিজেক্ট কৰি দিয়া হয়। তো যিহেতু আপোনালোকে জানে যে অগ্নিবীৰতকৈ SSCGDৰ মেডিকেল টেষ্টটো বহুত টাফ হয়, তথাপিও SSCGDত পুনৰ এটা চান্স পোৱা যায় ৰিমেডিকেলত, কিন্তু অগ্নিবীৰত সেই চান্সটো পোৱা নাযায়। তো এতিয়া আহিছোঁ চেষ্টৰ মেডিকেল টেষ্টলৈ। তো ইয়াতে যদি আপোনালোকৰ প্ৰথমখন ছবিৰ দৰে চেষ্টটো হয়, তেন্তে আপোনালোকক ৰিজেক্ট কৰা হ'ব, আৰু যদি দ্বিতীয়খনৰ দৰে হয়, তেন্তে আপোনালোকক একচেপ্ট কৰা হ'ব। তো এই মেডিকেল টেষ্টটো অগ্নিবীৰত এনেকৈয়ে চেক কৰা হ'ব, কিন্তু SSCGDত এই মেডিকেল টেষ্টটো এক্সৰেৰ সহায়েৰে কৰা হ'ব। তো চেষ্টত ভালেকেইটা মেডিকেল টেষ্ট কৰা হয়। যদি আপোনালোকক ইয়াৰ ওপৰত ডিটেইলছ ভিডিঅ' লাগে, তো আপোনালোকে কমেণ্ট কৰি জনাব। তো এতিয়া আহিছোঁ ভৰিৰ মেডিকেল টেষ্টলৈ, য'ত আপোনালোকৰ নগ্নি টেষ্ট কৰা হ'ব প্ৰথমতে। তো ইয়াতে যদি আপোনালোকৰ প্ৰথমখন আৰু তৃতীয়খন ভৰিৰ দৰে আপোনালোকৰ ভৰি হয়, তেন্তে আপোনালোকক মেডিকেল আনফিট কৰা হ'ব, আৰু যদি দ্বিতীয়খনৰ দৰে হয়, তেন্তে আপোনালোকক মেডিকেলত একচেপ্ট কৰা হ'ব। তো যদিহে আপোনালোকৰ নগ্নিৰ প্ৰব্লেম আছে, তেন্তে আপোনালোকে টেনশ্যন নল'ব, কাৰণ এইটো প্ৰেক্টিছৰ সহায়েৰে ঠিক কৰিব পাৰি। যদি আপোনালোকক ইয়াৰ ওপৰত ভিডিঅ' লাগে, তেন্তে আপোনালোকে কমেণ্ট কৰি জনাব, মই ভিডিঅ' বনাই দিম। ইয়াৰ পিছতে কৰা হ'ব আপোনালোকৰ ফ্লেট ফুট টেষ্ট, য'ত আপোনালোকৰ যদি প্ৰথমখনৰ দৰে আছে, তেন্তে আপোনালোকক মেডিকেলৰ ৰিজেক্ট কৰা হ'ব, আৰু যদিহে আপোনালোকৰ দ্বিতীয়খনৰ দৰে আছে, তেন্তে আপোনালোকক মেডিকেলত ফিট কৰা হ'ব, অৰ্থাৎ একচেপ্ট কৰা হ'ব। তো ইয়াৰ উপৰি আপোনালোকৰ আন এটা টেষ্ট কৰা হ'ব ভৰিৰ, সেইটো হ'ল ভেৰিক'জ ভেইন টেষ্ট। তো আপোনালোকৰ যদি প্ৰথমখন ভৰিৰ দৰে ভেইনবিলাক তেৰা বেকাকৈ ওলাইছে, অৰ্থাৎ ফুলি ফুলি ওলাইছে, তেন্তে আপোনালোকক ভেৰিক'জ ভেইনত ৰিজেক্ট কৰি দিয়া হ'ব। তো এইটো নহয় যে ভেইনছ ওলালে আপোনালোকক ৰিজেক্ট কৰা হ'ব। তো যদিহে আপোনালোকৰ প্ৰথমখন ভৰিৰ দৰে ভেইনছবিলাক তেৰা বেকাকৈ আৰু ফুলি ফুলি ওলাইছে, তেন্তে আপোনালোকক ইয়াতে ৰিজেক্ট কৰা হ'ব। তো বহুতো বন্ধু আৰু ভাইটিৰ যিহেতু এটা কুৱেশ্যন যে এনেকুৱা দাগ থাকিলে মেডিকেল টেষ্টত ফেইল কৰিব নেকি? তো ইয়াতে আপোনালোকক জনাই থওঁ যে এনেকৈ যদি আপোনালোকৰ দাগ থাকে, তেন্তে আপোনালোকক ইয়াতে কোনো মেডিকেল পইণ্ট বা ৰিজেক্ট কৰি দিয়া নহয়। তো বহু বন্ধু বান্ধৱীয়ে মোক সুধিছে যে টেটু থাকিলে ৰিজেক্ট কৰিব নেকি? তো এইটো হয় যে টেটু থাকিলে SSCGD আৰু অগ্নিবীৰৰ মেডিকেল টেষ্টত আপোনালোকে ৰিজেক্ট হোৱাটো খাটাং, বিশেষকৈ এনেকুৱা যদি ডাঙৰ ডাঙৰ টেটু থাকে। তো এইখিনি হৈছে SSCGD আৰু অগ্নিবীৰ GDৰ বেছিক মেডিকেল টেষ্ট, যিখিনি সাধাৰণতে প্ৰত্যেকবাৰে কৰা দেখা যায়। তো ইয়াতে কিছুমান মেডিকেল টেষ্ট অকল SSCGDতে কৰা হয়, যেনে হাতৰ পৰা ঘাম ওলোৱাৰ টেষ্ট, ব্লাড টেষ্ট, এক্সৰে, ইউৰিন টেষ্ট। এইখিনি অকল SSCGDতে কৰা হয়। যিহেতু আপোনালোকে জানে যে অগ্নিবীৰ GDতকৈ SSCGDৰ মেডিকেল টেষ্টটো বহুত টাফ হয়, গতিকে এইবিলাক ইয়াতে কৰা দেখা যাবই। তথাপিও SSCGDৰ মেডিকেল টেষ্টত আপোনালোকক ডাইৰেক্ট ৰিজেক্ট কৰা নহয়, কিয়নো ইয়াতে ৰিমেডিকেলৰ ছিষ্টেমটো আছে, কিন্তু আপোনালোকে অগ্নিবীৰত কোনো ৰিমেডিকেলৰ ছিষ্টেম দেখা নাপাব। তো যিয়ে নহওক, আপোনালোকে মেডিকেল টেষ্টৰ বাবে এইখিনি ভালদৰে চাই ল'লেই আপোনালোকে মেডিকেল টেষ্টত পাছ হৈ যাব। তো এতিয়া আহিছোঁ আপোনালোকৰ ডাঙৰ কুৱেশ্যনটো, ইয়াতে প্ৰাইভেট পাৰ্ট চেক কৰা হয়নে নহয়? তো আপোনালোকক কৈ থওঁ যে ইয়াতে প্ৰাইভেট পাৰ্ট চেক কৰা হয়, আৰু ভালদৰেই চেক কৰা হয়। তো প্ৰাইভেট পাৰ্টৰ প্ৰথমতে আপোনালোকৰ চেক কৰা হ'ব হাইড্ৰ'চিল। যদিহে আপোনালোকৰ প্ৰথমখন ছবিৰ দৰে আছে, তেন্তে সেইটো আপোনালোকৰ নৰ্মেল, আৰু যদিহে আপোনালোকৰ দ্বিতীয়খন ছবিৰ দৰে ফুলি উঠিছে, তেন্তে আপোনালোকৰ সেইটো হ'ল হাইড্ৰ'চিল প্ৰব্লেম, য'ত আপোনালোকক মেডিকেল টেষ্টত আনফিট কৰা হ'ব। তো দ্বিতীয়তে চেক কৰা হয় আপোনালোকৰ পেনিছ, য'ত আপোনালোকৰ পেনিছৰ ওপৰত ছালখন চেক কৰা হয়, আৰু হল অৰ্থাৎ ফুটাটো চেক কৰা হয়। ইয়াৰ উপৰি আপোনালোকৰ পালছো চেক কৰা হয়। গতিকে আপোনালোকে SSCGD বা অগ্নিবীৰ GDৰ মেডিকেল টেষ্ট দিবলৈ যাওঁতে আপোনালোকে নিজকে চাফ চিকুণকৈ অৰ্থাৎ হাইজেনিককৈ লৈ যাবলৈ চেষ্টা কৰিব, কিয়নো ইয়াতে আপোনালোকৰ মূৰৰ পৰা ভৰিলৈকে সকলোবোৰ চেক কৰা হয়। গতিকে আপোনালোকে যদি নিজকে চাফা কৰি লৈ যায়, তেন্তে অফিচাৰজনেও আপোনালোকক ভালদৰে চেক কৰিব। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি আপোনালোকৰ কিবা কুৱেশ্যন থাকে, আপোনালোকে কমেণ্ট কৰি জনাব।
তো আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।